অসমখন বেছি ডাঙৰ নহয় মানে ক'ৰবাত লগ পাই যাম কিন্তু জয়ন্ত তালুকদাৰৰ মাকৰ গাত হাত লগাইছে গতিকে মাকৰ ওচৰত আহি পেলাই প্ৰত্যেকটো দুষ্কৃতিকাৰী আহি পিনে ক্ষমা বিচাৰিব লাগিব নহ'লে পিছত আণ্ডাৰ দ্য ব্ৰেকেট আপোনালোকৰ কেমেৰা সন্মুখত মাৰ ধৰ কৰাৰ পাছতো অসম পুলিচ প্ৰশাসনেও মাৰ খাইছে বুলি কৈছে তাৰ পাছতো যে ইয়াত যে এওঁলোকে মুকলি আকাশৰ তলত যে ঘূৰি ফুৰিছে ই কিন্তু সন্দেহজনক এটা স্থিতি যে তেখেতক 3 লাখ টকা দিয়াৰ পাছত তেখেত বিকি নোযোৱা এজন স্বাভিমানী অসমীয়া হয় যিকেইজন একিউজড হয় যি 9জন বিহাৰী তেওঁলোকে আহি পিনে তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰকহি আৰু তেওঁলোকৰ যি কম্পেনচেশ্যন যি খৰচ হয় খৰচ বহন কৰক আৰু বজৰং দলৰ হিন্দুৰ আপোনাৰ এটা দলৰ নাম লৈ তেওঁলোকে যি আপোনাৰ ইয়াত এডভান্টেজ উঠাব বিচাৰিছে আপোনাৰ তেওঁলোকে অপব্যৱহাৰ কৰিছে এওঁলোকৰ ওপৰত অসম চৰকাৰ বজৰং দল তথা RSS বিজেপিয়ে বিহিত ব্যৱস্থা লওক OC উত্তম তামাং ডাঙৰীয়াৰ লগত ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে বিষয়টো কেনেকুৱা এটা স্থিতিত আছে তেওঁলোকে ক'লে যে যোৱাকালি তেওঁলোকক এৰি দিছে আৰু এটা নটিছত এৰি দিছে বুলি কৈছে বিলাসিতা অসমৰ তৰফৰ পৰা আমি আকৌ এখন FIR দিম বিষয়টো খুব বেছি সন্তোষজনক যেন আমাৰ লগা নাই আৰু যিজন আপোনাৰ জয়ন্ত তালুকদাৰ যিয়ে মাৰ খাইছে আমি তেওঁৰ ভিতৰতো আছিলে তেওঁ যিটো মানে তেওঁলোকক সহযোগিতা হ'ব লাগে সেই সহযোগিতাটো পোৱা নাই বুলি কৈছে OCয়ে আৰু আমি বিচাৰিছোঁ জয়ন্ত তালুকদাৰৰ সহযোগিতা হ'ব লাগে যিকেইজন একিউজডক যোৱাকালি ইতিমধ্যে এৰি দিছে তেওঁলোকৰ এগেইনষ্টত আমি আকৌ বিলাসিতা অসমে আজি আমি আমাৰ পেডত FIR দিম আৰু এটা কথা স্পষ্ট হয় জয়ন্ত তালুকদাৰক কম্পেনচেশ্যন দিয়াৰ পাছতো যদি কিবা কাৰণে কম্পেনচেশ্যন দিম বুলি ভাবিছে কম্পেনচেশ্যন দিয়াৰ পাছতো বা পুলিচে এৰি দিয়াৰ পাছতো সিহঁতে কিন্তু জয়ন্ত তালুকদাৰৰ মাকৰ গাত হাত লগাইছে গতিকে মাকৰ ওচৰত আহি পেলাই প্ৰত্যেকটো দুষ্কৃতিকাৰী আহি পিনে ক্ষমা বিচাৰিব লাগিব নহ'লে পিছত আণ্ডাৰ দ্য ব্ৰেকেট আৰু বিলাসিতা অসমে আমি কিছুমান অফ কেমেৰা কাম কৰোঁ মই আপোনালোকক কেমেৰা ফ্ৰণ্টত কৈছোঁ এই অফ কেমেৰা কাম কৰা যিটো আমাৰ নতিজা যিটো কাম কৰা সেই কাম কৰা ৱেটো কিন্তু বহুত বেছিকৈ ক্ষতিসাধন হ'ব পাৰে কাৰোবাৰ গতিকে এটাই কথা অসমত কোনোবা ব্যৱসায় সূত্ৰে আহিছে অসমত কোনোবা থাকিব বিচাৰিছে থাকক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু অসমীয়াৰ থলুৱা খিলঞ্জীয়া সেই নলবাৰী এজন ব্যক্তিয়ে এই গুৱাহাটী দাঁতিকাষৰীয়া এজন মানুহে ইয়াত যদি আমাৰ থলুৱা মানুহে ব্যৱসায় কৰাৰ ক্ষেত্ৰত যদি কাৰোবাৰ যদি মাৰ ধৰ খাবলগীয়া হয় তাক কিন্তু বিলাসিতা অসমে কেতিয়া কোনো কাৰণত মানে সহ্য কৰি নলয় আৰু অসম পুলিচ প্ৰশাসনৰ লগত আমি ইতিমধ্যে যোগাযোগ আহিছোঁ তেওঁলোকে কৈছে যে কমিশ্যনাৰ পুলিচ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াৰ লগত যোগাযোগ আহিছে আৰু ময়ো তেওঁলোকক ব্যক্তিগতভাৱে তেওঁ ফোনাফোনি কৰি কথাখিনি মই জানিবলৈ চেষ্টা কৰিম আৰু এটাই কথা যদি কোনোবা যদি এনেকুৱা যদি দাদাগিৰি মতাগিৰি যদি দেখাইছে বিচাৰিছে তেতিয়াহ'লে চিধাচিধিকৈ বিলাসিতা অসমৰ লগত চিধাচিধিকৈ আহি পিনে সেই সংঘাতৰ সৃষ্টি কৰক আৰু কোনোবা যদি শান্তি বিচাৰিছে তেতিয়াহ'লে আমি আলোচনাত বহিবলৈ ৰেডি আছোঁ আৰু কোনোবা যদি সংঘাত বিচাৰিছে তেতিয়াহ'লে আমাৰ তাক কিন্তু দাঁত ভাঙি যুদ্ধ দিবৰ কাৰণে ৰেডি আছোঁ গতিকে আপোনালোকে নেশ্যন এনিক আমি এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি এই বিষয়টো প্ৰথমতে উত্থাপন হোৱা যেন মোৰ অনুভৱ হয় মোৰ যদি ভুল নাই হোৱা গতিকে আপোনালোকে এই বিষয়টো ৰাইজৰ মাজলৈ এৰি দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি 9জন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাৰ জনসাধাৰণৰ এই আমাৰ থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত বৰ মতাগিৰি দেখালে তেওঁলোকে ক্ষমা বিচাৰিব লাগিব আৰু যদি ক্ষমা নিবিচাৰে তাৰ পাছৰখিনি কিন্তু বিলাসিতা অসমে আমাৰ নিজৰ ডিজাইনত আমি কাম চলাব সন্দেহজনক এটা স্থিতি সেইটো কাৰণে মই আপোনাক বাৰে বাৰে কৈছোঁ যে আৰক্ষী ভূমিকা সন্দেহজনক মানে আমি বিলাসিতা অসমে ইয়াতকৈ 1000 গুণ কম আমি অপৰাধ কৰিলে আমাক জেললৈ ঠেলি হেঁচি আমাক পঠিয়াই দিয়া উদাহৰণ আছে কিন্তু ৰাজপথত কেমেৰা সন্মুখত CCTV কেমেৰা সন্মুখত আপোনালোকৰ কেমেৰা সন্মুখত মাৰ ধৰ কৰাৰ পাছতো অসম পুলিচ প্ৰশাসনেও মাৰ খাইছে বুলি কৈছে তাৰ পাছতো যে ইয়াত যে এওঁলোকে মুকলি আকাশৰ তলত যে ঘূৰি ফুৰিছে ই কিন্তু সন্দেহজনক এটা স্থিতি আৰু এনেকৈ হ'লে কিন্তু আহি থকা দিনত অসম পুলিচ প্ৰশাসনৰ ওপৰত কোনো মানুহে আস্থা নাৰাখিব আৰু এই বিষয়টোৱে কিন্তু এটা বেয়া বাৰ্তা পঠিয়াইছে মই মাননীয় DGP হৰমিত সিং ডাঙৰীয়া কমিশ্যনাৰ পুলিচ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াদেৱ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ স্বচক্ষুৱে আপোনালোকৰ নেশ্যন এনি বা নিউজ লাইভ বা DYটো ইয়াৰ বাতৰি পৰিৱেশন হৈছে আমি বাৰম্বাৰ এটাই অনুৰোধ কৰিম আপোনালোকে নিউজটো চাওক ইয়াতকৈ কম ভুল কৰাৰ পাছত ইয়াতকৈ কম ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হোৱাৰ পিছত আমি জেল খাইছোঁ আৰু ইমানখিনি অপৰাধ কৰাৰ পাছতো যদি অসম পুলিচ প্ৰশাসনে যি বিহিত ব্যৱস্থা ল'ব লাগে তাক যদি নলয় তাহলে ইয়াত এনেকুৱা ধৰণৰ ভুল কিন্তু আমি আহি থকা দিনত এনেকুৱা ধৰণৰ ভুল আইন হাতত তুলিবলৈ আমি হ'লে বাধ্য হ'ম সেইটো এটা আপুনি ষ্টেটিকেল এটা কথা সুধিছে তাত মই একো ক'ব নোৱাৰোঁ কিন্তু জয়ন্ত তালুকদাৰক এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতক 3 লাখ টকা দিয়াৰ পাছত তেখেত বিকি নোযোৱা এজন স্বাভিমানী অসমীয়া হয় গতিকে জয়ন্ত তালুকদাৰক আহি থকা দিনত বিলাসিতা অসমৰ মজিয়াত মই নিজে ভৰাই ৰাখিম তেনেকুৱা স্বাভিমানী আপোচ নকৰা মানুহক বিলাসিতা অসমৰ মজিয়াত দৰকাৰ হৈছে আৰু গুৱাহাটীয়ে মই নুনমাটি থানা ফ্ৰণ্টৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ গুৱাহাটীৰ কোনো এৰিয়াত কোনো বহিৰাগতৰ ব্যক্তি দাদাগিৰি নচলিব আমি কিমান মাৰিব পাৰোঁ সেইটো পিছৰ কথা আমি মাৰ বেছিকৈ খাব পাৰোঁ যি বেছিকৈ মাৰ খাব পাৰে যি মৃত্যুলৈ ভয় নকৰে সেইজন মানুহে তাক কিন্তু যুদ্ধ শিকাব নালাগে যিজন মানুহে জেল খাইছে তাক আকৌ জেলৰ ভয় দেখাব নোৱাৰে কোনো গতিকে এটাই কথা আপোনালোকৰ চেনেলৰ যোগেদি কৈ দিছোঁ যিকেইজন একিউজড হয় যি 9জন বিহাৰী তেওঁলোকে আহি পিনে তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰকহি আৰু তেওঁলোকৰ যি কম্পেনচেশ্যন যি খৰচ হয় খৰচ বহন কৰক আৰু বজৰং দলৰ হিন্দুৰ আপোনাৰ এটা দলৰ নাম লৈ তেওঁলোকে যি আপোনাৰ ইয়াত এডভান্টেজ উঠাব বিচাৰিছে আপোনাৰ তেওঁলোকে অপব্যৱহাৰ কৰিছে এওঁলোকৰ ওপৰত
অসম চৰকাৰ বজৰং দল তথা RSS BJPয়ে বিহিত ব্যৱস্থা লওক। এজাহাৰ দিম 100% আমি এজাহাৰ দিম। এজাহাৰখন এটা কাৰণে দিম আমি বিষয়খিনিৰ ওপৰত আমি মনপুত হোৱা নাই, আমি ছেটিছফাইড হোৱা নাই আৰু তাৰপিছত যদি চৰকাৰে যদি বা তথা গৃহ বিভাগে যদি ব্যৱস্থা নলয় অসমখন বেছি ডাঙৰ নহয় মানে ক'ৰবাত লগ পাই যাম দেই দিয়া।